हेलो फ्रेंड्स की खबर आपलोक भाले हम ठीक है आहकचोन आज एट नतुन भिडिओ आरम्भ करूँ और आज मैं गई आसो मायानगरी स्मार्ट सिटी गुवाहाटी माने যাব ওলাইছো আৰু এয়া দেখিছে বাছত উঠিছো আৰু বাস মানে আজি বহুত বছৰ বুলি ক'ব লাগিব এতিয়া মই ম্যাক্সিমাম বাছত নুঠুৱে মই সদায় মানে ট্ৰেইনত গৈ ভাল পাওঁ আজি ৰিজাৰ্ভেশন নাপালো ট্ৰেইনত হেতু কাৰণে বাছৰ টিকেট কাটিব লগা হৈ গ'ল আৰু ইয়াতটো মই বাছখনত উঠি অলপ আচৰিত হৈ গৈছো কাৰণ ইমান দিন মই বাছত উঠাই নাই আৰু যেতিয়া উঠিছো দেখিছো বা আজি মানে বহুত ডেভেলপ হৈ গ'লচোন বাছবিলাক এটা কেবিন আছে ভিআইপি আছে মানে ভিআইপি ৰুম বুলি আছে কেবিন বুলি আছে আৰু ইয়াত মানে মোবাইল চাৰ্জ দিবলৈও পিন আছে বা तमाम আপডেট আৰু আপোনালোকে চাগে ভাবিছে কিনো এই বাছখনকে দেখাই আছে বুলি কিন্তু আসলতে আপোনালোকেতো উঠি আছে গৈ আছে কিন্তু মইহে আচৰিত হৈছো মানে কাৰণ মই কৈছো আপোনালোকক যে মই বাছত মানে কিমান দিন উঠাই নাই আৰু উঠি মই হস্তাকে বহুত বেছি বেয়া পাওঁ একদম মোৰ আনকমফৰ্ট লাগে মানে ইমান কষ্ট হয় বাছত হেতু কাৰণে মই সদায় ট্ৰেইনৰ ৰিজাৰ্ভেশন কৰি পিনি যাওঁ একদম ধুনীয়াকৈ শুই মেলি যাব পাৰি কিন্তু এতিয়া বাছত ইমান ধুনীয়া সিস্টেম মানে এচিটো ক'বই লাগে বাৰু ইমান ধুনীয়া ফেচিলিটি আহি গ'ল বাছত এতিয়া মইতো ভাবি ললো যে মই এবাৰ পৰা যেতিয়াই গুৱাহাটীলৈ যাম মই বাছতে যাম আৰু ইয়াৰ যিটা কেবিন কিটা দেখি এনেকুৱা লাগিছে যে মই যদি এটা কেবিনত গলো হেতেন বেলেগ মন গৈছিলে কেবিনত যাবলৈ কিন্তু মই ভাবিলো আৰু মই যেতিয়া তাৰ পৰা ঘূৰি মানে গুৱাহাটীৰ পৰা যেতিয়া বেক হোৱাৰ পাছত মই এখন সুপাৰতে যাম মই কথাটা পাতি আহিছো আৰু মই কেবিনতে যাম বুলি মই মানে ফিক্স কৰিলো আৰু দেখিছে কি ধুনীয়াকৈ আমি ট্ৰেইনত যেনেকৈ মানুহবিলাক ওপৰলৈ উঠি যায় ইয়াতো ধুনীয়াকৈ উঠি যায় আসলতে মই আচৰিত হৈছোঁ বা আপোনালোক আচৰিত হোৱা নাই কাৰণ কেলৈ মই দেখাই নাই আজিয়ে দেখিছোঁ কাৰণ মই কৈছোঁৱে বাছত মই নাযাওঁ লাষ্টত বাছত টোপনি গ'লোগৈ টোপনি যোৱাৰ পিছত বাছখন ৰখাৰ পিছত দেখিছোঁ মানুহ নামি আছে তাৰপৰা ময়ো বোলো নামি যাওঁ ক'তনো পালে চাওঁ তাৰপৰা এনেই মইতো মানে ভাবিছোঁ আৰু জখলা বন্ধা ৰাখিছে চাগে এনেকৈ বুলি ভাবি আছোঁ কিন্তু চাইছোঁ এইটোচোন জখলা বন্ধা নহয় নগাঁৱত ৰাখিছে বৰ যিকি নহওক য'তেই ৰাখক ধুনীয়াকৈ গ'লোঁ ধুনীয়াকৈ ফ্ৰেছ হৈ মেলি চবেই খাবলৈ গৈ আছে কিন্তু মইহে দেখালোঁ মানে মই একদম খাবলৈ মন নগ'ল যি সোপা ঘৰত গিলি আহিছোঁ ক'ত আৰু ভাত খাবলৈ মন যাব কিন্তু পটককৈ আকৌ জুবিনদাক দেখা পাই গ'লোঁ নহয় মানে এইয়া দেখিছেনে মানে ছুপাৰত মানে জুবিনদাৰ ফটো বিকাশ দাস যি দুখন ছুপাৰ আছে দুইখন ছুপাৰতে একদম ডাঙৰ জুবিনদাৰ ফটো লাগি আছে আৰু ধুনীয়াকৈ এনেই আৰু অলপ যেনি তেনি অকণমান খোজকাটল কাঢ়িলোঁ মেলিলোঁ কাৰণ বহুতে বহি আহিলোঁ তাৰ পৰা গৈ আকৌ ছুপাৰত উঠিলোঁ আৰু ছুপাৰ যাবলৈ আৰম্ভ কৰিলে কিন্তু আকৌ টোপনি নগ'লোঁ আৰু মানে 2টামান বজাত তাতে ৰাখিছিলে নগাঁৱত কিন্তু আকৌ শুবলৈ মন নগ'ল আৰু তাৰপৰা লাহে লাহে দেখিছোঁ পোহৰ হৈছে আৰু গৈ আমি খানাপাৰা পালোহি খানাপাৰাতে ইয়াত দেখিছে বেগ নমাইছে আৰু বেগবিলাকৰ কুপন দিয়ে আজিকালি তাৰপৰা বেগ চেগ নমাই লৈ উবেৰ এপটো নাছিলে উবেৰ এপটো ডাউনলোড কৰি পিনি উবেৰ এখন ল'লোঁ লৈ পিনি এতিয়া মই গৈ আছোঁ উলুবাৰী আৰু সকলোৱেতো গম পাইছে চাগে মানে মইতো এনেইতো গুৱাহাটীলৈ অহা নাই কিবা এটা কাৰণতে আহিছোঁ আৰু কি কাৰণত আহিছোঁ সেইটো কিন্তু মই এতিয়া আপোনালোকক নকওঁ আপোনালোকে ইয়াৰ পিছৰ যিটো ভিডিঅ' সেই ভিডিঅ'টোত আপোনালোকে দেখা পাব মই কি কামত আহিছোঁ আৰু খুব ভাল কাম এটাত আহিছোঁ গুৱাহাটীলৈ আৰু এনেকুৱা কামত মই একচুৱেলি গুৱাহাটীলৈ আগতে অহা নাই আৰু ফাইনেলি আহি মই এতিয়া পালোহি যিজন দাদাৰ লগত মোক কণ্টেক্ট হৈ আছিলে দাদাজনৰ ঘৰ পালোহি আৰু আমাৰ থকা মেলা ইয়াতেই হ'ব খোৱা বোৱাও ইয়াতেই হ'ব আমি ইয়াৰ পৰা আমাৰ য'ত প্ৰেক্টিছ হ'ব তালৈ যাম মানে শিকাবলৈ গতিকে ইয়াতে আহি মেলি ধুনীয়াকৈ গ্ৰীণ টি খালোঁ এতিয়া গ্ৰীণ টি কাপটো দেখাবলৈ নহ'ল বাৰু তাৰ পৰা ফ্ৰেছ হৈ মেলি এয়া দেখিছে ধুনীয়াকৈ দাড়ি কোচা অকণমান পকাই ল'লোঁ পকাই মেলি তাৰ পৰা অকণমান দেৰি ৰেষ্ট লৈছোঁ তাৰ পৰা এতিয়া আপোনালোকে চাই থাকক নেক্সট ভিডিঅ'